নগাঁৱৰ বগুৰিগুৰি ৰাইডঙীয়া সংযোগী গড়কাপ্তানি পথৰ কাষত উদ্ধাৰ এটি অচিনাক্ত মৃতদেহ। হাত ভৰি বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। পথচাৰীয়ে মৃতদেহটো পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰাৰ পিছতে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় অঞ্চলটোত। ঘটনাস্থলীত উপস্থিত হয় জাজৰি আৰক্ষী। উল্লেখ্য যে উদ্ধাৰ হোৱা মৃতদেহটোৰ পৰিচয় বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই। কোনো লোকে হত্যা কৰি পথৰ কাষত পেলাই থৈ যোৱাৰ সন্দেহ ৰাইজৰ। কেতিয়া দেখা পালে বাৰু? হয়, মানে ৰাতিপুৱা আমি যেতিয়া ৰাস্তাত মৰ্ণিং ৱাক কৰিব আহিছোঁ, তেতিয়া আমাৰ এই ৰাস্তাত অহা যোৱা কৰা মানুহ দুজনীয়ে ক'লে বোলে ইয়াত মানুহ এটা পৰি আছে। তাৰপিছত আমাক খবৰ দিলে, আমি আহিলোঁ, আহি পেলাই দেখিলোঁ এটা অচিনাক্ত ল'ৰা এটা ৰাস্তাৰ কিনাৰত পৰি আছে মৃত অৱস্থাত। আমি লগে লগে আমাৰ স্থানীয় গাঁওবুঢ়া তেখেতক আমি জনালোঁ। ইতিমধ্যে আমাৰ গাঁওবুঢ়া আহি পাইছে, এতিয়ালৈকে চিনাক্ত হোৱা নাই। গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ, এনেকুৱা ধৰণৰ ঘটনা ইয়াত আজি নহয়, আগতো হৈছে। আমি সচেতন ৰাইজে জিলা আৰক্ষী অধীক্ষককো জনাইছোঁ, ইয়াত মদৰ ঘাটি আছে। ৰাতি ৰাস্তাৰ কিনাৰত মদ সকলো সময়তে চলি থাকে। জাজৰি আৰক্ষীও কেইবাদিনো আহি পেলাই উঠাই লৈ গৈছে। গতিকে আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ যাতে এইবিলাক যিবিলাক অপকৰ্ম আছে সেইবিলাক কৰিব লাগে, ইয়াৰ পৰা নাইকিয়া কৰিব লাগে। আৰু যিহেতু এতিয়ালৈকে প্ৰশাসন আহি পোৱা নাই, অতি সোনকালে আহি এই মৃত ক'ৰ পৰা আহিল বা কেনেকৈ আহিল এইটো ইনভেষ্টিগেশ্যন কৰিব লাগে বুলি আমি ৰাইজে দাবী জনাইছোঁ। ঢিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।